যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমাৰ এটাই সপোন আছিল, কেতিয়া যে আমি ডাঙৰ হ'ম। আৰু এতিয়া আমি ডাঙৰ হৈহে বুজি পালোঁ, সেই সৰুকালৰ জীৱনটোৰ দৰে এটা সুখৰ জীৱন আমি এতিয়া কেতিয়াও ঘূৰাই নাপাওঁ। আজিৰ এই প্ৰতিবেদনটো শুনাৰ পাছত হয়তো আপুনি কান্দি উঠিব, সেয়ে আপুনি মোক ক্ষমা কৰি দিব। তেন্তে আহক আজি দুটোপাল চকু পানীৰে আজি আমাৰ প্ৰতিবেদনটো আৰম্ভ কৰোঁ। সেই মাৰ কোলাত শুই থকা কেঁচুৱা ল'ৰাটো আজি কেঁচুৱা হৈ থকা নাই, বহু ডাঙৰ হ'ল। সেই সৰুতে অলপ কান্দোতেই মা দৌৰি গৈ আমাক কোলাত তুলি লৈছিল, সেইদিন এতিয়া নাই। সেই সৰুতে স্কুল নাযাওঁ বুলি কওঁতেই মা আৰু দেউতাই আমাক দৌৰাই ফুৰাইছিল, এচাৰিৰে কোবাইছিল, তই কিয় স্কুল নাযাবি। সেই দেউতাই এচাৰিৰে কোবাই কোবাই আমাক স্কুলৰ বেঞ্চত বহাই থৈ আহিছিল, তেতিয়া বৰ খং উঠিছিল দেউতালৈ। সেই দিনত ছাৰ বাইদেৱে আমাক স্কুলত বহু কথাই শিকাইছিল, কিবা এটা নেজানিলেই গোটেই হাত ৰঙা কৰি এচাৰিৰে কোবাইছিল। সেই সময়ত স্কুললৈ গ'লে আমি কিতাপ বহি আছেনে নাই নাচাওঁ, কিন্তু ভাতৰ কাঁহীখন বেগত থাকিব লাগিব। সেই স্কুলৰ বাৰান্দাত বহি ভাত খোৱাৰ সেই জুতি আৰু চাগে আমি কেতিয়াও ঘূৰাই নাপাম। স্কুলৰ পৰা আহিয়েই ঘৰত মাক চিঞৰি চিঞৰি মাতিছিলোঁ, মাক ঘৰত নেদেখিলে আকৌ আমি শান্তিও পোৱা নাছিলোঁ। সেই সৰুতে মামাহঁতৰ ঘৰত যোৱা হেঁপাহ আমাৰ বহু আছিল, সেই মামাই দিয়া 10 টকাৰ আমেজ হয়তো আজি আমি ক'তো বিচাৰি নাপাওঁ। সেই স্কুলৰ পৰা আহি পোৱাৰ পাছতেই লগৰবোৰৰ লগত খেলিবলৈ যোৱা, সেই তেনেকৈয়ে আমাৰ দিনবোৰ পাৰ হৈছিল। সেই মোবাইলৰ আমেজ হয়তো আমি আমাৰ ল'ৰালিত পোৱা নাছিলোঁ, সেয়ে আমাৰ ল'ৰালিবোৰ কথা বৰকৈ মনত পৰে। সেই লগৰবোৰ লগত খেলি দিনবোৰ কেনেকৈ পাৰ হৈ গ'ল এটা দিন অনুভৱ কৰিব নোৱাৰিলোঁ। সেই ল'ৰালি কালৰ কথাবোৰে আজিও আমাক বৰকৈ কন্দুৱায়। মনত পৰেনে সেই কথা, সেই ৰাতি হ'লেই আইতাৰ সাধু কথা, কিমান যে হেঁপাহেৰে সেই সাধুবোৰ শুনিছিলোঁ। সেই তেজীমলা সাধুৱে আমাক কন্দুৱাই তুলিছিল। সেই সৰু হৈ থাকোঁতে আমাৰ মনত কেৱল এটাই ভাৱ আছিল, কেতিয়া যে ডাঙৰ হ'ম, সেই ডাঙৰ হ'লে আৰু স্কুললৈ যাব নালাগে। আচলতে কথাবোৰ আমি এতিয়াহে বুজি পাইছোঁ, সেই আচল জীৱনটো আমি কেতিয়াবাই উপভোগ কৰিলোঁ আৰু এতিয়া আমি জীৱনটো কিবা মায়া মোহবোৰত সোমাই পৰিলোঁ। জীৱনটোৰ সকলো সুখ যেন এতিয়া আমাৰ শেষ হৈ পৰিল, কেৱল আমি শৰীৰটো লৈ জীয়াই আছোঁ। এতিয়া আৰু সেই আমাৰ ল'ৰালিৰ খেলবোৰ নাই, এতিয়া আমি সকলোৱেই নিজৰ নিজৰ কৰ্মত ব্যস্ত। নিজৰ মনত কেৱল এটাই প্ৰশ্ন উঠে এতিয়া, কিয় যে আমি ডাঙৰ হ'লোঁ। মা, মই আকৌ জন্ম ল'ম তোৰ কোলাত, এইবাৰ মই দুষ্ট নকৰোঁ, সদায় স্কুললৈ যাম। ধন্যবাদ।